ছাত্ৰসকল তোমালোকৰ যে সেকেন্ড ইংলিছ পৰীক্ষা হৈ আছে ইতিমধ্যে দুই এখন কুৱেশ্যন পেপাৰ আমি শ্বেয়াৰ কৰিছো এইখনো তোমালোকৰ লগত শ্বেয়াৰ কৰিম তোমালোকে কিমান নম্বৰ পাবা তোমালোকে নিজে গম পাবা যিকোনো পৰীক্ষা দিয়াৰ আগতে কিমানখিনি আগবঢ়িলা তাৰ বাবে এখন মক টেষ্ট বহুতেই ইম্পৰ্টেণ্ট আৰু সেইবাবে মই এইখনো মক টেষ্ট হিচাপে দিছো তোমালোকে কিমানখিনি পাৰিলা তোমালোকে লাষ্টত কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু ইয়াৰ উপৰি তোমালোকৰ বাবে আটাইবিলাক কুৱেশ্যন পেপাৰে মই লৈ আহিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ বাবে এটা অনলাইন ক্লাছো হৈ আছে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ চাৰিটাকৈ বিষয় মাত্ৰ আমি 99 টকাত পঢ়িম 100 টকাত পঢ়াম বছৰিকা পৰীক্ষালৈকে য'ত 99 টকা মাহিলী আছিল এতিয়া বছৰিকা পৰীক্ষালৈকে প্ৰায় 2-3 মাহ প্ৰায় 3 মাহ 4 মাহ হ'ব কিয়নো ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চলৈকে হ'ব যেটো প্ৰায় 4 মাহ তোমালোকৰ 4 মাহ তোমালোক পঢ়োৱা হ'ব সেই 100 টকাৰ ভিতৰতে য'ত নোটছ পাতি সকলো দিয়া হ'ব চাৰিটা বিষয় গতিকে যিসকল ছাত্ৰতে জইন হ'ব বিচাৰে হ'ব পাৰে কিয়নো আমাৰ সিট একেবাৰে কম আছে 25-30টা মান সিট আছে তাৰো ইতিমধ্যে কিছুমান আগৰ ক্লাছত ভিডিঅ' দিয়াৰ পিছত বহু ছাত্ৰতে আহিছে আৰু বেছি সিট নাই সেইকাৰণে তোমালোককো জনাও যে সোনকালে জইন হ'বা জইন হ'লে তোমালোকে আটাইখিনি সুবিধা পাবা ওকে ঠিক আছে এতিয়া আমি ক্লাছ 8ৰ হয় সাবজেক্ট হিন্দী গতিকে প্ৰশ্নখন মই জাষ্ট শ্বেয়াৰ কৰিছো প্ৰথম প্ৰশ্নটো তোমালোকে কবিতাটো 8 খাৰি লিখিব দিছে 8 নম্বৰ আছে দ্বিতীয়টো তেনেকুৱা উত্তৰ লিখিব দিছে সোৱা তোমালোকে নিজে চাই লোৱা ইয়াত তোমালে অপচন কোনটো হ'ব শুদ্ধ হৈছে ভাৰতীয় সংগীত কো কিতনি প্ৰচলিত ধাৰাই হে তেনেকুৱাকে দিয়া আছে খ গ হ উঙ য'ত 5 নম্বৰ দিয়া আছে তাৰ পিছত 3 নম্বৰ সংক্ষেপ মে উত্তৰ দিও য'ত এটাত 1 নম্বৰকে 10টাত 10 নম্বৰ দিয়া আছে তোমালোকে চাই যোৱা প্ৰশ্ন এটা চাই যোৱা যে কিমানটা পাৰিলা তোমালোকে কমেন্ট সেকশন জনাবা ঠিক আছে নেক্সট 4 নম্বৰ উত্তৰ দিও য'ত এটাত 2 নম্বৰকে 5টাত 10 নম্বৰ আছে তাৰ পিছত 5 নম্বৰ আছে তাজমহল के सारे में तुम क्या जानते हो तो 3 नंबर जैसे को तैसा कहानी से तुम्हें क्या सीख मिली 3 নম্বৰ আছে তেনেকুৱাকে তোমালোকৰ ইয়াত ধুনিয়াকে দিয়া আছে 8 নম্বৰ সমাৰ্থক শব্দ সমানাৰ্থক শব্দ লিখো নিম্নলিখিত বাক্যকে শুদ্ধ কৰো য'ত 9 নম্বৰত 4টা প্ৰশ্ন 4 নম্বৰ আছে গতিকে ছাত্ৰসকল তোমালোকে কিমানটা পাৰিলা কমেন্ট সেকশন জনাবা জাস্ট মই শ্বেয়াৰ কৰিছো যে কেনেকুৱা প্ৰশ্ন আহিব পাৰে বা তোমালোকে কিমানটা পাৰিলা আটাইখিনি এই প্ৰশ্নখনৰ জৰিয়তে তোমালোকে গম পাবা নেক্সট এটা ভিডিঅ' লৈ আহিম নেক্সট এখন কুৱেশ্যন পেপাৰ ঠিক আছে বাই